মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত কেইটামান সমাসৰ কথা আলোচনা কৰিম। যিকেইটা সমাস তোমালোকৰ SSLC 2025ৰ কাৰণে ইম্পৰ্টেণ্ট। ইয়াত অল ডিষ্ট্ৰিক্ট বৰ্ডৰ টেষ্ট পেপাৰৰ কুৱেশ্যনত যিখিনি সমাস আছিলে সেইখিনি সমাসেই মই তোমালোকক দিছোঁ। তোমালোকে এইখিনি ভালকৈ চালে নিশ্চয় পৰীক্ষাত পাৰিবা। ইয়াত তোমালোকে চোৱা, মই 32টা সমাস তোমালোকক দিছোঁ। যে দুমাহী 2 মাহৰ সমাহাৰ দীৰ্ঘ সমাস, অনাতাঁৰ 9টাৰ নিয়য় তৎপুৰুষ সমাস, আজীৱন জীৱন পৰ্যন্ত অব্যয়ীভাৱ সমাস, ছাত্ৰ ছাত্ৰী ছাত্ৰ আৰু ছাত্ৰী দ্বন্দ্ব সমাস, মুক্তগীত মুক্তজী গীত কৰ্মধাৰয় সমাস, নৱৰত্নৰ সমাহাৰ দীৰ্ঘ সমাস, পদ্মনাভ পদ্ম আছে নাভিত যাৰ বহুব্ৰীহি সমাস, সাত বিহুৰ সমাহাৰ দীৰ্ঘ সমাস, মুধা ফুটা মুধা যিজন বা লোক কৰ্মধাৰয় সমাস, পঞ্চামৃত পঞ্চ অমৃতৰ সমাহাৰ দীৰ্ঘ সমাস, উপবন বনৰ সমীপ অব্যয়ীভাৱ সমাস, নীলাম্বৰ নীল অম্বৰ পৰিধান কৰে যি বহুব্ৰীহি সমাস, কাপুৰুষ কু যি পুৰুষ কৰ্মধাৰয় সমাস, বিদ্যাসাগৰ বিদ্যাৰ সাগৰ ষষ্ঠী তৎপুৰুষ সমাস, খেতিপথাৰ খেতি আৰু পথাৰ দ্বন্দ্ব সমাস, মাতৃপূজা চতুৰ্থী তৎপুৰুষ সমাস, গছ সৰা গছৰ পৰা সৰা পঞ্চমী তৎপুৰুষ সমাস, পীতাম্বৰ পীতবৰণৰ অম্বৰ যাৰ বহুব্ৰীহি সমাস, বিনা পানী বিনা আছে পানীত যাৰ বহুব্ৰীহি সমাস, চাৰিআলিৰ সমাহাৰ দীৰ্ঘ সমাস, নৱৰত্নৰ সমাহাৰ দীৰ্ঘ সমাস, নিৰামিষ ন আমিষ নিয়য় তৎপুৰুষ সমাস, পঞ্চতীৰ্থৰ সমাহাৰ দীৰ্ঘ সমাস, মাহ আৰু চাউল দ্বন্দ্ব সমাস, ত্ৰিফলা তিনিফলৰ সমাহাৰ দীৰ্ঘ সমাস, মৌৰ চাক তৎপুৰুষ সমাস, ৰাধাকৃষ্ণ ৰাধা আৰু কৃষ্ণ দ্বন্দ্ব সমাস, পকা মিঠৈ পগাই বনোৱা যি মিঠৈ কৰ্মধাৰয় সমাস, ঢেকীয়া পতীয়া ঢেঁকীৰ দৰে যি বাঘ কৰ্মধাৰয় সমাস, বিকুদৰ বিক নামে উদৰত যাৰ বহুব্ৰীহি সমাস, বাঘজৰী বাঘ আৰু জৰী দ্বন্দ্ব সমাস, মাটিৰ কঁঠাল ষষ্ঠী তৎপুৰুষ সমাস। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ধৰণে সমাসবোৰ কৰিবা আৰু ভিডিঅ'টো তোমালোকে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু নতুনকৈ অহাসকলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া পৰীক্ষাৰ সম্বন্ধীয় যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গ্ৰামাৰ থাকে সকলোবোৰ মই দি থাকিম। তোমালোকে কিবা থাকিলে কমেণ্ট কৰি জনাবা। ধন্যবাদ।